ডেভিড কংকনৰ কথাৰে আৰু কমল কলিতাৰ পাতেৰে এজাক বৰষুণ আহিব বুলি খুবেই আশাবাদী মই। এজাক বৰষুণ অহালৈ অপেক্ষা, দুহাত মেলি বৰষুণত তিতিম আৰু মোৰ সমস্ত দুখবোৰ এৰি দিম বৰষুণ জাকৰ হাতত। কিন্তু বৰষুণ জাকো তোমাৰ দৰেই ঠিক মিছলীয়াও, ঠিক মিছলীয়া। আকাশত দুটা গাজনি মাৰিল আৰু মুক্ত আকাশৰ তলত ৰৈ থকা মোৰ দুৰ্গাত ঠিক দুটোপালমান বৰষুণ পৰি বৰষুণ জাক নোহোৱাই হৈ গ'ল। ঠিক যিদৰে তুমি মোৰ জীৱনলৈ আহা আৰু মই তোমাক আৱৰি লোৱাৰ আগতেই তুমি নোহোৱা হৈ যোৱা। সকলো সেই আপদীয়া বতাহ চাকৰ গাতেই দুখ। যিদৰে বতাহ চাকে বৰষুণ জাক লৈ গ'ল, সেইদৰে তোমাক অন্যয়। সেয়ে বতাহক মই ঘৃণা কৰোঁ, বহুত বেছি ঘৃণা কৰোঁ। এজাক বলীয়া বতাহ, এজাক বলীয়া বতাহ, এজাক বৰষুণ অহাক লৈ খুবেই আশাবাদী মই। মোৰ সমস্ত দুখবোৰ এৰি দিম বৰষুণ জাকৰ হাতত। ঠিক যিদৰে তোমাক এৰিছিলো কেইটোপালমান অশ্ৰুৰ বিনিময়ত। আজিও মই পাহৰিব পৰা নাই, আজিও মই পাহৰিব পৰা নাই। সেয়ে ভাবিছো আহক এজাক বৰষুণ, আৰু হাত দুখন মেলি চিঞৰি চিঞৰি কান্দিম মই। সমস্ত দুখবোৰ বৰষুণ জাকক দি কম, এই বৰষুণ, যিদৰে তাই আঁতৰি গৈছিল সেইদৰে তাইৰ স্মৃতিবোৰো ধুই লৈ যা না মোৰ পৰা, প্লিজ ধুই লৈ যা না। আৰু কিমাননো তোৰ লগতে ভাগ বতৰা কৰিম দুখবোৰ। এজাক বৰষুণ আহিব বুলি খুবেই আশাবাদীও মই।